যোৱাকালি দুপৰীয়া আমি ইয়াত মানুহ কিছু সমাগম হোৱাৰ খবৰ পাইছিলোঁ আৰু ইয়াত পথ অৱৰোধৰ এটা কাৰ্যসূচী লৈছিলে আৰু তাৰ পিছতে আমি গম পাওঁ যে ইয়াত পৰহি দিনা আৰু যোৱাকালি দুজন ব্যক্তিৰ মৃত্যু হৈছে আৰু এজনৰ ইতিমধ্যেই যোৱাকালি ৰাতিপুৱা সমাধিস্থ কৰা হৈছিল আৰু এজনৰ আমি মৃতদেহ ইয়াত তেখেতৰ গৃহত পাইছিলোঁ। যিজন ৰাজেশ তেলেঙা নামৰ যিজন ব্যক্তিৰ যোৱাকালি মৃত্যু হৈছিল তেখেতক আমি পোষ্টমৰ্টেমৰ কাৰণে গোলাঘাট অসামৰিক চিকিৎসালয় আমি যোৱাকালি প্ৰেৰণ কৰোঁ আৰু এজনৰ যি মৃত্যু হোৱা বুলি তেখেতৰ নিকটাত্মীয় যি অভিযোগ কৰিছে তেখেতৰ আমি সমাধিস্থ যি মৃতদেহ আছে এইটো আজি আমি খান্দি উলিওৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰো মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। এতিয়া কথাটো হ'ল যে কিছুসংখ্যক লোকে কৈছে যে এইটো চুলাই মদ খাই তেখেতসকলৰ মৃত্যু ঘটিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে অপেক্ষা কৰিছোঁ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আমি সঠিককৈ ক'ব পাৰিম কি কাৰণত তেখেতৰ মৃত্যু ঘটিছে। আৰু যোৱাকালি আমি আবকাৰী বিভাগৰ এটা বৃহৎ দলৰ সৈতে আমি এই গোটেই এলেকাত আমি ৰেইড কৰিছোঁ। কিছুসংখ্যক আমি অবৈধ সুৰা আমি লাভ কৰিছোঁ। ইতিমধ্যে সেইখিনি চিজ কৰি তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আগন্তুক সময়ছোৱাত আমি লেটেকুজান বাগানৰ লগতে ওচৰ পাজৰৰ যিমানসমূহ চাহ বাগিচা আছে তাত আমি চুলাই মদৰ বিৰুদ্ধে আমি অভিযান চলাই যাম। ইয়াত যি দেখিছোঁ এইটো নিউ লাইন বা ইয়াৰ ওচৰ পাজৰৰ যিখিনি বাগানৰ লাইন আছে তাত সুৰাৰ আসক্তি অতিপাত হাৰত ইয়াত চলি আছে। প্ৰায় প্ৰত্যেকখন ঘৰতে সুৰাসক্ত ব্যক্তি আছে আৰু সবাতোকৈ ভয়াৱহ যিটো পৰিস্থিতি হৈছে যে সৰু সৰু ল'ৰা ছোৱালীয়ে ক্লাছ 6-7 ল'ৰা ছোৱালীয়ে ইয়াত সুৰা সেৱন কৰাৰ এটা অভ্যাস গঢ় লৈ উঠিছে। গতিকে এই ক্ষেত্ৰত আমি সচেতনতাৰ বাবে আমি সজাগতা কাৰ্যসূচী হাতত ল'ব লাগিব আৰু চুলাই মদৰ বিৰুদ্ধে যিখিনি আমি আবকাৰী বিভাগৰ সৈতে যিখিনি আমি অভিযান চলাব লাগে আমি পূৰ্ণ গতিত সেই অভিযান চলাই নিম। ঘটনাটো হৈছিলে মদৰ কাৰণে হৈছে আৰু মদটো বহুত বেছি হৈ গ'ল আৰু মদৰ কাৰণে মানে সৰু সৰু ল'ৰাকেইটা মদ খাই ভাং খাই একেবাৰে শেষ হৈ গৈছে আৰু এইটো হ'ব নালাগে আৰু আমি চৰকাৰক অনুৰোধ কৰিছোঁ অতি সোনকালে এইটো মদৰ ঘাটিটো বন্ধ হ'ব লাগে।